নমস্কাৰ বন্ধু বান্ধৱীসকল, ঠাণ্ডা দিন যিহেতু সেইকাৰণে এয়া দেখিছে চিকেন বুখলিয়াই লৈছোঁ। এতিয়া ইয়াত নোমটো গুচাই লোৱা হ'ল। ঠাণ্ডা দিন, এতিয়া জুইত বনাম। এয়া নোমটো এতিয়া মই পুৰি ল'ম। আপোনালোকে ৰেচিপিটো শেষলৈকে চাব। এয়া দেখিছে নোমবিলাক জুইত পুৰি লৈছোঁ। এনেকৈ পুৰি ল'লে মানে অলপ হাঁহৰ নিচিনাই লাগে খাই পেলাই। টেষ্টটো অকণমান হাঁহৰ নিচিনাই আহে। জুইত পুৰিলে ধোঁৱা গোন্ধটো লাগি যায়, সেইকাৰণে ভাল লাগে। এনেকৈ আপোনালোকে অকণমান বনাই ট্ৰাই কৰিবচোন। এয়া পুৰা হৈ গৈছে। এতিয়া ভালদৰে পিচ বনাই ল'ম। এয়া পুৰি পেলাই এয়া ধুই লৈছোঁ। ধুই পেলাই ধুই ল'ব লাগিব। এয়া পিচ কৰা হৈ গ'ল। মই এতিয়া বনাম। কেৰাহী পাতি দিলোঁ। এতিয়া তেল দি দিছোঁ। এয়া এনেকৈ যোগাৰ কৰি লৈছোঁ। এয়া দেখিছে আলু আজি মই বাকলি গুচোৱা নাই, বাকলিৰে সৈতে দিম। ইপিনে আদা, নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়া একেলগে পিচি আনিছোঁ। কেৰাহীত তেল দি দিছোঁ। তেল গৰম হৈ গ'ল। তেলত এতিয়া পিঁয়াজ দি দিছোঁ। ভজা হৈ গ'ল। এতিয়া আদা, নহৰু, কেঁচা জলকীয়া এই পিচটো দি দিছোঁ। ইয়াতে হালধি দি দিম। ইয়াত নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এইটো চিকেন মছলা দেখিছে, লেবেল মাৰি থৈছোঁ, নহ'লে ওলট পালট হৈ যায়। অকণমান চিকেন মছলা দি দিম 1 চামুচ। এতিয়া অকণমান ভালকৈ ভাজি দিম। এই মছলাখিনি জ্বলি নাযাবৰ কাৰণে অকণমান পানী দি দিছোঁ। চামুচ জলকীয়া গুড়ি দি দিছোঁ। মছলা নিদিওঁ। মছলাখিনি ভজা হৈ গ'ল। এতিয়া আলু আৰু মাংস একেলগে দি দিছোঁ। এতিয়া অকণমান ভালকৈ ভাজি থাকিম। ঠাণ্ডা দিন যিহেতু খৰিত বনাই ভাল লাগে, সেইকাৰণে খৰিতেই বনাওঁ। এয়া দেখিছেনে মাংস আনিলে এনেকৈ চৌকা জ্বলাই খৰিত বনাওঁ। খৰিৰ টেষ্টটো বৰ ভাল লাগে। চিকেনখিনি ভজা হৈ গৈছে। ইয়াতে এতিয়া মই পানী দি দিম। অকণমান গৰম পানী দি দিছোঁ। দেখিছে হৈছেহি। এতিয়া অকণমান ধনিয়া দি দিছোঁ। দি পেলাই মই নমাই ৰাখি দিছোঁ। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজি মই জুইত বনাই দেখুওৱা চিকেন ৰেচিপিটো।